হেল্ল' এভৰিৱান, লাৰ্ণ টু গেট ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোত মই দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণ অধ্যায়ৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ দাঙি ধৰিছোঁ। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে গোলাকাৰ দাপনৰ ফকাচ দৈৰ্ঘ্য আৰু বাজ ব্যাসাৰ্ধৰ অনুপাত হ'ল। ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 0.5। অৱতল দাপনে উৎপন্ন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি হ্ৰদ আৰু অহ্ৰদ দুয়োটাই হ'ব পাৰে। উত্তল দাপনে উৎপন্ন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি অহ্ৰদ সংকুচিত। গাড়ীৰ পিছলৈ চোৱা দাপন হিচাপে কোনটো দাপন ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ উত্তল দাপন। সমতল দাপনত উৎপন্ন প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি অহ্ৰদ থিয় সমান। তলৰ কোনখন দাপনৰ দৃষ্টিক্ষেত্ৰ আটাইতকৈ বহল? শুদ্ধ উত্তৰ অপশ্যন বি উত্তল দাপন। এখন অৱতল দাপনে লক্ষ্যবস্তুৰ সমান আকাৰৰ হ্ৰদ প্ৰতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তুটোক ক'ত ৰাখিব লাগিব? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ভাঁজকেন্দ্ৰত। অসীমত থকা কোনো লক্ষ্যবস্তুৰ বাবে গোলাকাৰ দাপন এখনে প্ৰতিবিম্ব ক'ত গঠন কৰে? শুদ্ধ উত্তৰ অপশ্যন বি মুখ্য ফকাচত। অসীম আৰু দাপনৰ মেৰুৰ মাজত যিকোনো অৱস্থানত লক্ষ্যবস্তু এটা ৰাখিলে উত্তল দাপন এখনে প্ৰতিবিম্ব গঠন কৰে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি মুখ্য ফকাচ আৰু দাপনৰ মেৰুৰ মাজত। এখন অৱতল দাপনত আটাইতকৈ বিবৰ্ধিত প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তু ৰাখিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি মুখ্য ফকাচত। এখন উত্তল লেন্স হ্ৰদ ওলোটা আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰিলে লক্ষ্যবস্তুৰ অৱস্থান হ'ব। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি F1 আৰু 2F1 মাজত। এখন উত্তল লেন্সে হ্ৰদ ওলোটা আৰু সংকুচিত প্ৰতিবিম্ব গঠন কৰিলে লক্ষ্যবস্তুৰ অৱস্থান হ'ব। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ 2F1 বাহিৰত। এটা লক্ষ্যবস্তু উত্তল লেন্স এখনৰ মুখ্য ফকাচ F1ত ৰখা হ'ল প্ৰতিবিম্বটো হ'ব। শুদ্ধ উত্তৰ অপশ্যন চি হ্ৰদ অতিকৈ বিবৰ্ধিত। উত্তল লেন্স এখনৰ মুখ্য ফকাচ F1 আৰু আলোককেন্দ্ৰ Oৰ মাজত লক্ষ্যবস্তু এটা ৰখা হৈছে। উৎপন্ন প্ৰতিবিম্বটো হ'ব অপশ্যন ডি অহ্ৰদ বিবৰ্ধিত। লেন্সৰ ক্ষমতাৰ একক হ'ল। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ডায়প্টাৰ। তলৰ কোনখন দাপনে এটা থিয় বিবৰ্ধিত প্ৰতিবিম্ব দিব? শুদ্ধ উত্তৰ অপশ্যন চি অৱতল দাপন। পোহৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। পানীত পোহৰ ৰশ্মিডাল শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অবিলম্বৰ দিশত বেঁকা হ'ব। তলৰ কোনটোৱে প্ৰতিফলনৰ নিয়মবোৰ মানি চলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি সকলো প্ৰতিফলনকাৰী পৃষ্ঠ। তলৰ কোনটোৱে প্ৰতিহৰণৰ নিয়মবোৰ মানি চলে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি সকলো প্ৰকাৰৰ প্ৰতিহৰণকাৰী পৃষ্ঠ। থেংক ইউ ফৰ ৱাচিং।